नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं 9 भारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। विश्वनाथ के लोगों के लिए एक अच्छी खबर है। विश्वनाथ चरियाली के बीजी रोड पर स्थित एसएस कॉम्प्लेक्स में नए शैक्षणिक वर्ष के साथ ही रिदम एंड कॉम्बैट हब नाम की एक आधुनिक नृत्य और मार्शल आर्ट्स अकादमी शुरू की गई। पूरे मई महीने के दौरान इच्छुक माता पिता अपने बच्चों का दाखिला यहां पूरी तरह से मुफ्त करवा सकते हैं। दाखिले की प्रक्रिया अभी जोरों पर चल रही। यह अकादमी अनुभवी प्रशिक्षक विचित्र लहन की देखरेख में आधुनिक रचनात्मक भारतनाट्यम और अर्धशास्त्रीय नृत्य में प्रशिक्षण प्रदान करेगी। इसके अलावा आत्मरक्षा के लिए ताइक्वांडो, MMA, मिक्स्ड मार्शल आर्ट और किक बॉक्सिंग तथा अन्य मार्शल आर्ट्स का प्रशिक्षण दिया जाएगा। स्वास्थ्य के प्रति जागरूक लोगों के लिए कार्डियो, जुम्बा, एरोबिक्स और योग की विशेष कक्षाएं भी आयोजित की जाएंगी। इस कार्यक्रम का उद्घाटन इस अकादमी के मालिक, उनके पिता और समाज सेवक जितेंद्र नाथ ने किया। আমি কিছু মানে শিকিছিলো আৰু মই নিজেও মানে গাঁৱৰ নৃত্যবিলাক প্ৰায় শিকাওঁ। সৰু ল'ৰা-ছোৱালীবিলাকক মই ভাওনা সবাহৰ পৰা ৰাসৰ পৰা এনেকে ধৰি লৈ সদায় চিন্তা কৰোঁ যে মোৰ দৰে আকৌ এজন ওলাই যাব। আজি মই নিজে অনুভৱ কৰিছোঁ যে মোৰ বিয়াই ওলাই গৈছে আৰু তেনেকৈ মোৰ নাতি ওলাই যাব। এই অনুষ্ঠানবিলাক মৃত্যু নাই আৰু সদায় আগলৈ সদায় গৈ সদায় আগলৈ যাম। আমি বহুত কষ্ট কৰিছোঁ। কষ্ট কৰি মই গাঁৱৰ ল'ৰা ছোৱালী গোটাই কৃষ্ণ নৃত্য, অৱতাৰ নৃত্য পৰা ধৰি লৈ যে ছাতি নৃত্য, জ্যোতি নৃত্য এইবিলাকৰ মই প্ৰশিক্ষণ দিছিলোঁ। প্ৰশিক্ষণ দি তেনেকৈ মই প্ৰশিক্ষণ দি থাকোঁ আৰু গাঁৱতো তেনেকৈ ৰাস ভাওনাৰ পৰা আদি কৰি গোটেইখিনি আমি শিকাই কৰি প্ৰথমতে আমাৰ ছোৱালীকো শিকাইছিলোঁ। সেই শিকোৱাতে আজি এই অনুষ্ঠানলৈ আগবাঢ়িব পাৰিছে। ইয়াতকৈ মোৰ বহুতে কথা সামৰণি মাৰিছোঁ। গতিকে মই বিশেষকৈ নাহিম, মোৰ ষ্টুডেণ্ট এজনকে ইয়াত নিযুক্তি কৰাইছে। মোৰ সময়টো কম, মই নিজে বক্সিঙৰ লগত জড়িত আৰু মই ৰেফাৰী আৰু MMA মই কিছুমান কামো চলাই থাকোঁ। গতিকে যিজন জান্তি দেৱী ডাঙৰীয়ানীয়ে যিটো এটা পদক্ষেপ লৈছে, সুন্দৰ পদক্ষেপ। গতিকে মানুহে জন্মৰ পৰা মৃত্যুলৈকে বহুত কিবা কিবি কৰে, কিন্তু নিজৰ শৰীৰটোৰ কথা কোনো চিন্তা নকৰে। গতিকে যিকোনো এটা কথা চিন্তা কৰিবৰ কাৰণে সুস্থ মগজ লাগিব, সুস্থ শৰীৰ লাগিলে সুস্থ মগজ, ভাল কথা চিন্তা কৰিব পৰা যায়। যদি এটা সুস্থ শৰীৰ নাথাকে আৰু কেতিয়াও জীৱনত সি ভাল কথা চিন্তা কৰিব নোৱাৰে। যেনেকৈ ধৰক আপোনাৰ শৰীৰত যদি সদায় বেমাৰ আজাৰে হৈ থাকে, আপুনি বেমাৰৰ কথা চিন্তা কৰিবনে নে ভাল কথা পঢ়া শুনাৰ ক্ষেত্ৰত বা যিকোনো বিজনেছ ব্যৱসায় সূত্ৰত হওক, সেইবিলাক কথা চিন্তা কৰাটো কোনো মানে নিজৰ শৰীৰৰ কথাই চিন্তা কৰি আমি পাৰ নাপাওঁ। আজি ভৰি বিষ, আজি পেটৰ বিষ, আজি মাথা বিষ, আজি কিবা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শৰীৰৰ বেমাৰ আজাৰ হৈ থাকিব পাৰে। যদি আমি শাৰীৰিক ব্যায়ামটো ৰেগুলাৰ কৰিব লওঁ, যিটো মেমে ক'লে যে ফিটনেছ, শাৰীৰিক ব্যায়ামটো আমি যদি ৰেগুলাৰ কৰিব পাৰোঁ, গতিকে আমি কি হ'ব, এটা সুস্থ শৰীৰ পাম। তাৰ ফলত আমাৰ বেমাৰ আজাৰৰ পৰা আমি এটা আঁতৰি থাকিব পাৰিম। নমস্কাৰ, মই আজি আমাৰ বিশ্বনাথ চাৰিআলিত প্ৰথমবাৰৰ বাবে এই যে ৰিদম এণ্ড কম্বট হাব বুলি মাৰ্চেল আৰ্ট, ডান্স, ফিটনেছৰ এখন ইনষ্টিটিউট আমি উদ্বোধন কৰিছোঁ আজি। তাতে আপোনাৰ বিশ্বনাথ চাৰিআলি, আমাৰ লোকেশ্যন বিশ্বনাথ চাৰিআলি হাটখোলা বেংক অফ ইণ্ডিয়া বিল্ডিং SS কমপ্লেক্সত। তাতে আজি আমাৰ এখন ইনষ্টিটিউট আজি উদ্বোধন হৈছে। তাতে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সকলো অভিভাৱিকাক জনাওঁ যে আপোনালোকে আহক, আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত আনক। আৰু ইয়াত কি কি ফেচিলিটি আছে মই সেইখিনি আপোনালোকক দেখুৱাম। ইয়াত আছে ইয়াত আপোনালোকে ফিটনেছ পাব। ফিটনেছত জুম্বা, কাৰ্ডিঅ, এৰবিক্স, য়োগা, জিমনাষ্টিক, প্ৰেগনেন্সি য়োগা, ডায়েট লিষ্ট,
এইখিনি সকলোখিনি পাব। যিটো আমাৰ প্ৰেগনেঞ্চি য়োগাত আপোনালোকে প্ৰেগনেণ্ট এগৰাকী লেডিজ প্ৰেগনেণ্ট হোৱাৰ পৰা ধৰি বাচ্চা জন্ম হোৱাৰ পাছলৈকে সকলোখিনি আমাৰ ফালৰ পৰা আপোনালোকক কেয়াৰ কৰা যাব। আৰু বাকী য়োগা, জুম্বা, এৰবিক্স সেইখিনি পাব। তাতে আপোনাৰ ইয়াত পাব ডান্স পাব। ডান্সত আপোনাৰ মডাৰ্ণ, ছেমি ক্লাছিকেল, ক্ৰিয়েটিভ, ভাৰত নৃত্যম, বিহু এটচেট্ৰা। আৰু আমাৰ এটা সুবিধা আছে ইয়াত, আপোনালোকে আমি চাৰ্টিফিকেশ্যন কৰ্চ কৰো, আমাৰ ফালৰ পৰা আপোনালোকে চাৰ্টিফিকেটো পাব। আৰু ইয়াত আপোনালোকে চাৰ্টিফিকেট পাব। তাৰ উপৰিঞ্চি আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে শৰীৰৰ পৰা ধৰি আমি মাইণ্ড সকলোখিনি আপোনালোকে ইয়াত সুস্থ সবল শৰীৰ এটা লৈ ওলাই যাব পাৰিব। আৰু ডান্সত আপোনালোকে আমাৰ প্ৰতিমাহে এক্সাম হ'ব। তাৰ বিনিময়ত চাৰ্টিফিকেট পাব। আৰু ইন ফিউচাৰ আপোনালোকে ইয়াত আমি ট্ৰেইনাৰৰ কৰ্চ কৰাও, সকলোখিনি পাব। ৰিয়েলিটি শ্ব'লৈ যোৱাৰ ফেচিলিটিজ পাব। আৰু লগতে মাৰ্চেল আৰ্ট আছে। মাৰ্চেল আৰ্টত পাব আপোনালোকে টাইকাণ্ডো, MMA, কিক বক্সিং, পেৰা টাইকাণ্ডো এটচেট্ৰা। আৰু ইয়াত আৰু এটা ফেচিলিটি আছে, মেন সকলৰ কাৰণে, যিসকল জেন্টছ সকলে জিম যাবলৈ বেয়া পায় আৰু জিম যাবলৈ সময় নাই, তেওঁলোকৰ কাৰণেও আমাৰ ইয়াত ভাল ফেচিলিটি আছে। মেন সকলৰ কাৰণেও আপোনালোকে জেন্টছ সকলৰ কাৰণে আপোনাৰ কাৰ্ডিঅ, এৰবিক্স, জুম্বা সকলোখিনি ইয়াত উপলব্ধ আছে। আৰু মাৰ্চেল আৰ্টৰো আপোনাৰ আমাৰ গেম আমি প্ৰতিমাহে বা প্ৰতি বছৰে আমি গেম পাতি থাকো। আপোনালোকে এইখিনি সুবিধা পাব। ইমানে, ধন্যবাদ।